মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় যোগমীয়া শৰাইঘাট পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। ১ নম্বৰতে দিছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। এইটো তোমালোকে পাঠটো নিজে পঢ়ি ল'বা। গতিকে আমি ২ নম্বৰ প্ৰশ্নটোলৈ যাওঁ আহা। ইয়াত আছে উত্তৰ দিয়া। ক খকে দিয়া আছে। প্ৰথমে আছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নম্বৰটো হৈছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ, বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। গ নম্বৰটো হৈছে ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ ৰাজপুতৰ ৰজা আছিল আৰু তেওঁক ঔৰংগজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে। ঘ নম্বৰটো হৈছে তেওঁ কিয় অসমলৈ আহিছিল? তেওঁ মানে ৰামসিংহৰ কথা কোৱা হৈছে। তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। উঙ নম্বৰটো হৈছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিলে। নেক্সটটো হৈছে লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ, লাচিতৰ অধীনত ১,০০,০০০ সৈন্য আছিল। নেক্সটটো হৈছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ, কোৱামৃদ্ধা হাজৰিকা। নেক্সটটো হৈছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ, ৰামচৰণক লাচিত বৰফুকনে লোৱা লগাই থৈছিলে। তাৰপিছৰটো হৈছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিলে? মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিলে। তাৰপিছৰটো হৈছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিলে? উত্তৰ, এচুঙা বালি পঠিয়াইছিলে। ইয়াৰ পাছতে তোমালোকৰ ৩ নম্বৰ প্ৰশ্নটো কি আছে? পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবা। যিবিলাক তোমালোকে শব্দ কঠিন পোৱা, টান পোৱা, সেই শব্দবোৰ বাছি সেই শব্দবোৰৰ অৰ্থ অভিধানত বিচাৰি উলিয়াবা। তাৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো চাওঁ আহা। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ক নম্বৰটো হৈছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিলে? উত্তৰ, কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰগাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কৈছিল যে অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ। তাতে মোৰ শটো থবা। নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা। এইবুলি কৈছিলে। খ নম্বৰটো হৈছে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিলে? উত্তৰ, কি কৈছিলে? ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। এইবুলি ৰামসিংহই অসম এৰি যোৱা সময়ত প্ৰশংসা কৰি কৈছিলে। গ নম্বৰটো হৈছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিলে? উত্তৰ, কি ঘোষণা কৰিছিলে আমি চাওঁ। যুদ্ধৰ কামত পাছ হুহুকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম। এইবুলি লাচিত বৰফুকনে কৈছিলে। তাৰ পিছৰটো হৈছে বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? উত্তৰ, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত। এইবুলি কৈছিল। তাৰ পাছতে ৫ নম্বৰটো চাওঁ আহা। বহলাই লিখা। এইটো হৈছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা।
উত্তৰ, যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। এইসমূহৰ প্ৰয়োজন। খ নম্বৰত আছে সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। উত্তৰ, সেনাপতি কোৱামৃদ্ধা হাজৰিকাক মোগলে নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ কৈছিল। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামৃদ্ধাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদং খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাও বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচনৰ চেও দেখি বঙালৰ সৈন্য মজগুল হ'ল। এই চেগতে কোৱাৰ নাওখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। ইয়াৰ পাছতে গ নম্বৰটো হৈছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। উত্তৰ, শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূল কাৰণ আছিল সুচিন্তিত পৰিকল্পনা, বিচক্ষণ সংগঠন, কঠোৰ শৃংখলা, নিয়মৰ কঠোৰ অনুসৰণ, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ সম্পূৰ্ণ দমন, দেশৰ হিতত আত্মবিলোপ, স্বাৰ্থত্যাগ আৰু আভ্যন্তৰীণ বিবাদৰ সম্পূৰ্ণ নিৰূপণ কৰে। তাৰ পাছতে আছে ৬ নম্বৰ প্ৰশ্নটো প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। নম্বৰটো দিছে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। এই কথাটো আমি প্ৰসংগ সংগতি দৰ্শাই লিখিব লাগে। উত্তৰ, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ পাছতে ব্ৰেকআপ চেঞ্জ কৰি লিখিবা অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। পুনৰ তোমালোকে ব্ৰেকআপ চেঞ্জ কৰি লিখিবা মোগল সেনাপতি ৰামসিংহে আহোম কটকী ৰামচৰণক নিমখ লোভ লগাবলৈ ৰাজপুতনাৰ কাঠৰ চৰাইৰ নাচ দেখুৱালে। চৰাইটো দেখি ৰামচৰণ আকৃষ্ট হৈছিল আৰু অসমলৈ লৈ যাবলৈ এজন চাইছিল। ৰামসিংহে দুটা চৰাই দিলে। এই কথা শুনি লাচিত বৰফুকনে ৰামচৰণক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে। তেওঁ জানিছিল অগ্নি, সৰ্প আৰু প্ৰলোভন একেৰূপে বিধ্বংসী। প্ৰলোভনে শিবিৰত স্থান পালে সৰ্বনাশ অনিবাৰ্য হয়। মোগলে প্ৰলোভনৰ ফান পাতিলেও লাচিতৰ বিচক্ষণতাত সেই চাল বিচৰ্জিত হৈছিলে। তাৰপাছতে খ নম্বৰটো চাওঁ আহা বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। উত্তৰ, উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰেকআপ চেঞ্জ কৰি লিখিবা দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰীৰ উল্লেখ কৰা হৈছে। পুনৰ ব্ৰেকআপ চেঞ্জ কৰি লিখিবা আলাবৈ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে গভীৰ দুখ পাই স্বৰ্গদেউলৈ বতৰা পঠাব বিচাৰিলে। তেওঁ নিজৰ সৈন্যক অত্যন্ত মূল্যৱান বুলি গণ্য কৰিছিল। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁয়ে কৈছিল যুদ্ধত কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। বাৰীৰ পুখুৰী সিঁচোতে শিঙিয়ে লোক বিন্ধাৰ দৰে মানুহক বিন্ধাৰ দৰে যুদ্ধটো তেনে হ'ব পাৰে। সঠিক পৰিকল্পনা আৰু ক্ষিপ্ৰ পদক্ষেপেই শৰাইঘাটৰ বিজয় নিশ্চিত কৰিছিল আৰু আগলৈও ই আৱশ্যক হয়। ইয়াৰ পাছতে গ নম্বৰ প্ৰশ্নটো চোৱা সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰ, উদ্ধৃত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰেকআপ চেঞ্জ কৰি লিখিবা লাচিতৰ দিনৰ শৰাইঘাট নাথাকিলেও আজিও নতুন শৰাইঘাট আছে। তেতিয়া যুদ্ধ আছিল সামৰিক, আজিৰ যুদ্ধ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যা কেতিয়াও শেষ নহয়। একোটা সমাধান হ'লে আনটো সমস্যা মূৰ তোলে। যদি এই সমস্যাবোৰৰ সঠিক সমাধান নহয় অসমৰ অস্তিত্ব সংকটত পৰিব অৰ্থাৎ বিপদত পৰিব। অতীতৰ দৰে আজিও সুবিবেচনাৰে সিদ্ধান্ত লোৱা আৰু ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰা অত্যাৱশ্যক। সেইবাবে শৰাইঘাট নাই কিন্তু শৰাইঘাট
আছে। ইয়াৰ পাছতে ঘ নম্বৰটোত দিছে আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। উত্তৰ উক্ত বাক্যশাৰী সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰেকআপ চেঞ্জ কৰি লিখিবা ৰামসিংহই লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠাইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান হয়, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰে। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিলে। তাৰ পাছতে নম্বৰটোত দিছে এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উত্তৰ উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথিৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এনেদৰে লিখাৰ পাছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভিও থাকিব। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি আৰু এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল। সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাক এক প্ৰতি মুহূৰ্ততে আৱশ্যক হয়। ইয়াৰ পাছতে ৭ নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। প্ৰথমটো দিছে কিয় মূৰ্ধন্য ণ হৈছে আৰু খটো হৈছে কিয় মূৰ্ধন্য ণ নহ'ল। ইয়াত শব্দ কেইটামান দিয়া আছে আমি সেইকেইটা লিখিব লাগে। ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পাছত থকা দন্ত্য বোৰ মূৰ্ধন্য ণ হয়। আনহাতে ৰি, ৰ, মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা মূৰ্ধন্য ষ, ৱ, শ থাকিলেই দন্ত্য ন মূৰ্ধন্য ণ। এই নট্যবুদ্ধিৰ নিয়ম অনুসাৰে পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হৈছে। উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পুৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰানী আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্ধন্য ণটো মূৰ্ধন্য ণ নহ'ল। ইয়াৰ পাছতে আমি ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা ভাষা ব্যাকৰণসমূহ। তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। ইয়াত এখন চাৰ্টত তোমালোকক শব্দ কিছুমান দিয়া আছে সেই শব্দসমূহ আমি এতিয়া সন্ধি ভাঙিব লাগে আৰু কি সন্ধি হয় আমি উল্লেখ কৰিম। প্ৰথমটো আছে পৰীক্ষা। পৰীক্ষাৰ সন্ধি ভাঙিবলৈ হ'লে পৰি যোগ ইক্ষা সমান এইটো স্বৰসন্ধি। নেক্সটটো হৈছে দৈনিক দিন যোগ ইক এইটো ব্যঞ্জন সন্ধি। নৰেন্দ্ৰ নৰ যোগ ইন্দ্ৰ এইটো স্বৰসন্ধি। উল্লেখ উঠ যোগ লেখ এইটো ব্যঞ্জন সন্ধি। সংযম সংযম সম যোগ যম এইটো ব্যঞ্জন সন্ধি। মহাৰ্ঘ মহা যোগ অৰ্ঘ এইটো হৈছে স্বৰসন্ধি। উজ্জ্বল উঠ যোগ জল এইটো হৈছে ব্যঞ্জন সন্ধি। এইখিনি মই পঢ়ি নাথাকোঁ, তোমালোকে ভালদৰে চাই ল'বা, মই ইয়াত দি দিছোঁ। ইয়াৰ পাছতে ৯ নম্বৰটোত দিছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়াই লিখা। ইয়াত বিশেষ্যসমূহ দিয়া আছে, তোমালোকে বিশেষণসমূহ লিখিব লাগে। গতিকে প্ৰথমটো আছে যোগ। যোগৰ বিশেষণ হ'ব যোগমীয়া। অসম হ'লে অসমীয়া। মাতাল মাতলামি। যোগান যোগনীয়া। শৰাইঘাট শৰাইঘটীয়া। পাছৰখিনি তোমালোকে নিজে চাই ল'বা, মই পঢ়ি নাথাকোঁ, এইখিনি দিয়া আছে। তাৰ পাছতে আমি চাওঁ আহা ১০ নম্বৰ প্ৰশ্নটো।
শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেই দুজন কোন কোন? উত্তৰ, সেই দুজন হৈছে চিলাৰায় আৰু লাচিত বৰফুকন। তেওঁলোকৰ প্ৰতিমূৰ্তি আছে। তাৰ পাছতে 11 নম্বৰ প্ৰশ্নটোত দিছে চমু উত্তৰ দিয়া। এইখিনি তোমালোকে জানিবলগীয়া, গতিকে ক নম্বৰটোত দিছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ, চিলাৰায় দিৱস 9 ফেব্ৰুৱাৰীত পালন কৰা হয়। খ নম্বৰটো হৈছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ, লাচিত দিৱস 24 নৱেম্বৰত পালন কৰা হয়। গ নম্বৰটো হৈছে চুকাফা দিৱস অৰ্থাৎ অসম দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পাছতে তোমালোকৰ কিতাপত যে চমুটোকা লিখা সেইকেইটা দিছে স্বৰ্গদেউ চক্ৰধ্বজ সিংহ, লাচিত বৰফুকন আৰু ৰামসিংহৰ বিষয়ে। এইসমূহ তোমালোকে ভালদৰে চাই ল'বা। প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে। যদি তোমালোকে প্ৰাকৃতিক দুৰ্যোগৰ ৰচনাখন বিচাৰিছা তেন্তে আমাৰ চেনেলত চাই ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।